আৰু 10 নৱেম্বৰত আমি এখন অভিনয় প্ৰতিষ্ঠান গুৱাহাটীত খুলিবলৈ লৈছোঁ। আপোনালোকৰ আশীৰ্বাদ লাগিব। তাত আমি আধ্যাত্মিক জ্ঞান দিয়াৰ চেষ্টা কৰিম। গতিকে যিসকলে ইয়াৰে কোনোবা যদি অভিনয়ৰ লগত জড়িত হ'ব বিচাৰে, সংগীতৰ লগত জড়িত হ'ব বিচাৰে, শ্ৰীমন্ত শংকৰদেৱ অভিনয় প্ৰতিষ্ঠানৰ সৈতে আপোনালোক জড়িত হ'ব পাৰিব। আৰু ল'ৰা ছোৱালীক আমি থকা খোৱাৰো ব্যৱস্থা কৰিছোঁ। গতিকে কোনোবা যদি তালৈ যাব বিচাৰে আমাৰ সৈতে যোগাযোগ কৰিব বুলি আশা কৰিলোঁ। আৰু কেতিয়াবা গুৱাহাটীলৈ গ'লে কিবা অসুবিধাত পৰিলে মই আপোনালোকৰ সৈতে সদায় আছোঁ। কিবা যেতিয়াই যি নহওক, পইচা দিব নোৱাৰিলেও মৰম আৰু তেজ আৰু সহায়টো কৰিব পাৰিম, হয়নে নহয়? গতিকে সদায় আছোঁ ৰাইজৰ লগত। এইখিনিয়ে ক'লোঁ। আৰু অলপ সময়ৰ পাছত অনুষ্ঠান আৰম্ভই হ'ব। অৱশ্যে এনেকুৱা অনুষ্ঠানত মোৰ সেয়া কৰা কম, ঘোষক হিচাপে কৰাটো কম। মই এনেই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত ভাষণ দিবলৈ যাওঁ বাৰু, নোযোৱা নহয়। এইফালৰ পৰা একেবাৰে আজি 3 দিন 4 দিন ধৰি